কলৈ যোৱা জোনমণি? বজাৰলৈ অলপ শাক-পাচলি লৈ গৈছো। বজাৰত বিক্ৰী কৰি থৈ আহোঁ। তোমাৰ কিহৰ অভাৱ হৈছে জোনমণি? মোৰ স্বামীৰ মৃত্যুৰ পাছত চন্দ্ৰমাৰ দায়িত্ব মই ল'ব লগা হৈছে। ঘৰখনটো ময়ে চলাব লাগিব। হেল্ল' আমিবোৰ মৰিলো নেকি? তোক টকা পইচা দৰকাৰ হয় যদি মোক কবি, তোক মই সহায় কৰিম। মই পৰৰ সহায় নলওঁ। মইতো পৰ নহয়, মই তোৰ আপোন। দৰকাৰ হ'লে মই তোক বিয়া পাতিম। কি ক'লে? মোক ভৱিষ্যতে এনে কথা নক'ব। মোৰ দেৰি হৈছে, মই যাওঁ। যা যা, বেয়া পাই দেখাইছ। কিমান দিন আঁতৰি থাকিবি? আঁঠুৱা তলৰ মহ যেতিয়াই ইচ্ছা হয় মুচৰি পেলাও। এই ৰঘু চৌধুৰীক চিনি পোৱা নাই। মোৰ মটৰচাইকেল আগচি ধৰিবলৈ তোৰ ইমান সাহস? আৰু তোৰ ইমান সাহস এগৰাকী বিধৱা নাৰীক অপমান কৰিবলৈ? কাক অপমান কৰিলো মই? কিয় বিধৱা নাৰী জোনমণিক তই অপমান কৰা নাই? বিয়া পাতিম বুলিহে কৈছিলো। সেইটোৱেতো অপমান। তই কি এই ৰঘু চৌধুৰীক নীতি জ্ঞান দিবলৈ আহিছ? এই আঙুলিটো এই কথা নকবি, আঙুলি ভাঙি দিম। পল্লৱ, তুমি কিন্তু কামটো বৰ ভাল নকৰিলা। সাপে যেনেকৈ কঁকালৰ কোব নাপাহৰে, এই ৰঘু চৌধুৰী ঠিক তেনে মানুহ। মই সকলো বুজি পাইছোঁ ছাৰ, কিন্তু মই কাপুৰুষৰ দৰে থাকিব নিবিচাৰোঁ। চোৱা, প্ৰত্যেকটো কামৰে এটা পজিটিভ এটা নিগেটিভ থাকে। আমিবোৰ সাহসী হ'ব লাগিব, কিন্তু সীমাৰ ভিতৰত থাকি। ছাৰ, কিছুমান মানুহে কেৱল লাঠিৰ ভাষাহে বুজি পায়। এই ৰঘু চৌধুৰীটো তেনেধৰণৰ মানুহ। তোমাৰ এটা পৰিয়াল আছে, ল'ৰা ছোৱালী আছে, তিৰোতা আছে, কিন্তু সাৱধানে থাকিবা। মই বুজি পাওঁ ছাৰ, কিন্তু মই অন্যায় সহ্য কৰিব নোৱাৰোঁ। ককা কি কৈছে? এই ৰেডিঅ' শুনি আছো। ৰেডিঅ' শুনি বৰ ভাল লাগে ককা। ককাক এই ৰেডিঅ'টো খোজচোন, আমি পথাৰলৈ লৈ যাম। ককা, অ' ককা। কি? নাই মানে এনেই। কোৱা ক। মানে ককা, আমাক ৰেডিঅ'টো দিব পাৰিব নেকি? নিশ্চয়। এই তোমালোকক নিদি মই কাক দিম? হা, ওচৰলৈ আহা। ঐ তহঁত কিজনীয়ে জাননে নাই? কেলে পল্লৱ ফুকন আৰু ৰঘু চৌধুৰীৰ মাজত হতাহতি হ'ল নহয়? নহ'বনো কেলে? এই জোনমণিজনী বাহিৰতহে বৰ ভাল তিৰোতা দেখুৱাই, ফালে সেই ৰঘু চৌধুৰীৰ লগত একেবাৰে লিলিমাই।